हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। এইটো ক্লাস 10 এছামিছৰ ভাৰতীয় সংস্কৃতি নামৰ চেপ্টাৰটোৰ পৰা যিমানখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তোমালোকৰ আগন্তুক পৰীক্ষাবোৰত আহিছে গোটেইখিনি আজি আমি তোমালোকক এই ভিডিঅ'তে দেখুৱাই দিম। আমি এই ভিডিঅ'টো 2015 পৰা 2022 লৈকে যিমানখিনি কোৱেশ্চন আহিছে গোটেইখিনি আমি তোমালোকক দেখুৱাই দিম। লগতে কোনবোৰ কোৱেশ্চন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় সেইবোৰ আমি তোমালোকক কৈ দিম। সো তোমালোকক ৰিকুৱেষ্ট কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়াহে তোমালোকৰ পৰীক্ষাত এই চেপ্টাৰটোৰ পৰা যিমানখিনি কোৱেশ্চন আহে তোমালোকে লিখিব পাৰিবা। আৰু আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, সেই হোৱাটছএপ গ্ৰুপত তোমালোকে জয়েন হৈ লবা। পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছো। তো আজি আমি যে চেপ্টাৰটো তোমালোকৰ আগত ডিসকাশন কৰিম সেই চেপ্টাৰটোৰ নাম হ'ল ভাৰতীয় সংস্কৃতি আৰু এই চেপ্টাৰটো হেম বৰুৱাই লিখিছিল। সো তোমালোকে এইটো মনত ৰাখিব পাৰা যে ভাৰতীয় সংস্কৃতি পাঠটো কোনে লিখিছিল, তোমালোকক লিখিব লাগিব হেম বৰুৱা। তাৰ পিছত তোমালোকক এই চেপ্টাৰটোৰ পৰা কি কি কোৱেশ্চন পঢ়িব লাগিব মই তোমালোকক কৈ দিছো। তোমালোকে ইয়াৰ পৰা এটা হট কোৱেশ্চন পঢ়িব পাৰা যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি। তোমালোকে এইটো পঢ়িব পাৰা যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি, তেতিয়া তোমালোকক ইয়াৰ উত্তৰটো লিখিব লাগিব ক্ৰমবৰ্ধমান শক্তি। এনেকৈ তোমালোকে এই পাঠটো পঢ়ি তাৰ পৰা যি ভিতৰৰ কোৱেশ্চন হ'ব পাৰে তোমালোকে এইবোৰ বনাই লবা। এই চেপ্টাৰটোৰ পৰা তোমালোকক যিটো পঢ়িব লাগিব তাৰ ভিতৰত এটা হ'ল তোমালোকক লেখকৰ পৰিচয় পঢ়িব লাগিব। তোমালোকক হেম বৰুৱাৰ বিষয়ে তোমালোকক পঢ়িব লাগিব। ইয়াৰ পৰা তোমালোকৰ কেতিয়াবা ভিতৰুৱা প্ৰশ্ন হ'ব পাৰে বা কেতিয়াবা তোমালোকক হেম বৰুৱাৰ বিষয়ে লিখিব দিব পাৰে। তো ইয়াৰ পৰা কিনো ভিতৰুৱা কোৱেশ্চন হ'ব পাৰে অলপ মই কৈ দিছো, তোমালোকে এইবোৰ বিচাৰি লিখিবা। তো তোমালোকক ইয়াৰ পৰা দিব পাৰে যে হেম বৰুৱাই অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল। তো তোমালোকক লিখিব লাগিব 1972 চনত ধুবুৰী অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। তোমালোকক এইটো লিখিব দিব পাৰে বা দিব পাৰে হেম বৰুৱাৰ জন্ম ক'ত হৈছিল, তেজপুৰত হৈছিল। তাৰ পিছত তেওঁ ক'ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল এইবোৰ তোমালোকে চাই থবা। তোমালোকে এইটো পঢ়িবা পণ্ডিত ৰাহুল সংকীৰ্তায়ন, এইখিনি পঢ়িবা যে দিব পাৰে তোমালোকক পণ্ডিত ৰাহুল সংকীৰ্তায়নৰ আচল নাম কি, তেতিয়া তোমালোকক লিখিব লাগিব কেদাৰনাথ পাণ্ডে। কি লিখিব লাগিব, কেদাৰনাথ পাণ্ডে। এনেকৈ তোমালোকে ভিতৰুৱা কোৱেশ্চন ইয়াৰ পৰা বনাই লবা। মই অলপ চলপ তোমালোকক দেখুৱাই দিছো। এতিয়া মই প্ৰশ্নলৈ আহিছো। তো ইয়াৰ তোমালোকক 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভাৰতীয় সংস্কৃতি প্ৰাণ কি। 2 নম্বৰ দিয়া আছে ফ্লম ভলগা গংগা কাৰ ৰচনা, এইটো পঢ়িবা। 3 নম্বৰটো পঢ়িবা সৰ্বপল্লী ৰাধাকৃষ্ণই কালীয় দমনৰ কি আখ্যা দিছে, এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয়। 4 নম্বৰটো পঢ়িবা কণ্ঠ যুগক ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলিব পাৰি। এতিয়া যেটো তোমালোকৰ 4 নম্বৰ কোৱেশ্চন আছে এইটো তোমালোকৰ 2020ত আহিছে। এই 4 নম্বৰ কোৱেশ্চনটো তোমালোকৰ 2020ত আহিছে। সো তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা যে কণ্ঠ যুগক ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলিব পাৰি। এইটো তোমালোকৰ 2020ত আহিছে। তাৰ পিছত 5 নম্বৰটো দিয়া আছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ কৰিছিল। সো তোমালোকে এইটো ভালকৈ চাবা। তাৰ পিছত আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো। নেক্সট কোৱেশ্চনটো দিয়া আছে 6 নম্বৰটো ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি, এইটো তোমালোকে পঢ়ি লবা। তাৰ পিছত তোমালোকৰ 7 নম্বৰ দিয়া আছে অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি। তো এই কোৱেশ্চনটো 7 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এবাৰ আহিছে 2017ত আহিছে। এই কোৱেশ্চনটো তোমালোকৰ 2017ত আহিছে। সো তোমালোকে এইটো ভালকৈ পঢ়িবা যে অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি। এই কোৱেশ্চনটো তোমালোকৰ 2017ত আহিছে। মই আকৌ এবাৰ তোমালোকক ইয়াতে মনত পেলাই দিছো, যদি তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ লাগে তেনেহলে তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰা। যদি তোমালোকৰ বেছি কমেন্ট আহে তেনেহলে মই তোমালোকক নিশ্চয় এই কোৱেশ্চনবোৰৰ উত্তৰ লৈ আহিম। সো তোমালোকে কমেন্ট কৰা। তাৰ পিছত 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা। 8 নম্বৰটো দিয়া আছে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। সো এইটো কোৱেশ্চন তোমালোকে পঢ়িব পাৰা। তাৰ পিছত 9 নম্বৰ দিয়া আছে চোৱা সুকুমাৰ কলাৰ ভিতৰত কণ্ঠ শিল্পক বেছি স্থায়ী বোলা হৈছে। এই 9 নম্বৰ কোৱেশ্চনটো তোমালোকৰ 2022ত আহিছে। এই 9 নম্বৰ
কোশ্চেনটো তোমালোকৰ 2022ত আহিছে সো তোমালোকে এইটো ভালকৈ চাবা তাৰ পিছত 10 নম্বৰ কোশ্চেনটো তোমালোকক পঢ়িব নালাগে 11 নম্বৰ দিয়া আছে ভাৰতীয় সংস্কৃতি পাঠৰ সাৰাংশ লিখা আৰু এই কোশ্চেনটো তোমালোকক পঢ়িব নালাগে ইমান ইম্পৰ্টেন্ট নহয় তাৰ পিছত 12 নম্বৰটো কি দিয়া আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বিচাৰ কৰা আৰু এই কোশ্চেনটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় এইটো তোমালোকৰ কিমান চনত আহিছে মই লিখি দিছো এইটো তোমালোকৰ 2014 ত আহিছে 2015 ত আহিছে 2016 ত আহিছে হল 2019 ত আহিছে ইমান বাৰ আহিছে সো কিমান বাৰ আহিছে এই 2017 ত আহিছে এইটো 2017 ত আহিছে সো এই কোশ্চেনটো তোমালোকে নেৰিবা 12 নম্বৰ যেটো কোশ্চেন আছে এইটো তোমালোকে নেৰিবা কিমান বাৰ আহিছে সো 2014 ত আহিছে 2015 ত আহিছে 2016 ত আহিছে 2017 ত আহিছে 2019 ত আহিছে ইভেন 2009 ত আহিছে এই কোশ্চেনটো 2009 ত আহিছে সো এইটো কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় 4-5 বাৰ আহি গৈছে সো তোমালোকে এই কোশ্চেনটো নেৰিবা এই 12 নম্বৰ কোশ্চেনটো যদি কোনোবাই পুৰা নাই এই 12 নম্বৰ কোশ্চেনটো এতিয়া তোমালোকে মুখস্থ কৰি লোৱা এইটো তোমালোকৰ 5-6 বাৰ ৰিপিট হৈছে তাৰ পিছত 13 নম্বৰটো চোৱা কি দিয়া আছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা আৰু এইটো তোমালোকৰ এটা বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় আৰু এইটো তোমালোকৰ 2018 ত আহিছে এই কোশ্চেনটো তোমালোকৰ 2018 ত আহিছে তাৰ পিছত 14 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা তো এইটো পঢ়িব পাৰা তোমালোকে তাৰ পিছত 15 নম্বৰ কোশ্চেনটো কি দিয়া আছে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া আৰু এই কোশ্চেনটো তোমালোকৰ 2020 ত আহিছে এই কোশ্চেনটো তোমালোকৰ 2020 ত আহিছে যে অজন্তাৰ গুহাৰ শিল্পকলাৰ বিষয়ে তোমালোকৰ 2020 ত লিখিব দিছে তাৰ পিছত 16 নম্বৰটো কি দিয়া আছে মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটো কেনে আছিল এই কোশ্চেনটো তোমালোকৰ 2020 ত আহিছে এই যেটো 16 নম্বৰ কোশ্চেন আছে এইটো তোমালোকৰ 2020 ত আহিছে সো তোমালোকে এইটো ভালকৈ চাবা তাৰ পিছত যেটো 17 নম্বৰ কোশ্চেন দিয়া আছে এইটো তোমালোকে চাই থব পাৰা তাৰ পিছত 18 নম্বৰটো কি দিয়া আছে চোৱা ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টকা যুগুত কৰা আৰু এইটো কোশ্চেন তোমালোকৰ ৰিসেন্ট আহা নাই বহুত আগত আহিছে 2003 2001 ইমান জনত আহিছে বুজি পাইছা তাৰ পিছত তোমালোকে 19 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে 19 নম্বৰটো দিয়া আছে প্ৰাক মুসলিম যুগ আৰু মুসলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টকা যুগুত কৰা আৰু এই কোশ্চেনটো তোমালোকৰ বহুত আগতে আহিছে 2002 ত আহি গৈছে সো এইবোৰ ইমান ইম্পৰ্টেন্ট নহয় 2002 আহি গৈছে সো তোমালোকে এটো পঢ়িব পাৰা নপঢ়িব পাৰা 20 নম্বৰটো কি দিয়া আছে ব্যাখ্যা কৰা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদ আৰু এইটো তোমালোকৰ ৰিসেন্ট কোশ্চেন হয় এইটো তোমালোকৰ 2018 ত আহিছে এইটো তোমালোকৰ 2018 ত আহিছে এই কোশ্চেনটো যে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ এইটো 2018 ত আহিছে খ নম্বৰ দিয়া আছে ভাৰতৰ ব্ৰঞ্জি হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গড়াৰ সৰ্ববিশেষ ব্ৰঞ্জি আৰু এই কোশ্চেনটো তোমালোকৰ 2016 ত আহিছে খ নম্বৰ যেটো আছে এইটো তোমালোকৰ 2016 ত আহিছে গ নম্বৰটো কি দিয়া আছে সকল আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় আৰু এইটো কোশ্চেন তোমালোকৰ দুবাৰ আহিছে 2016 ত আহিছে আৰু বহুত আগতে আহিছে 2008 ত আহিছে বুজি পাইছা সো তোমালোকে চাব পাৰিবা সো মই যিমান পাৰো তোমালোকক দেখুৱাই দিলো কোনবৰ কোশ্চেন তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেনত আহিছে আৰু কোনবৰ কোশ্চেন তোমালোকৰ ইম্পৰ্টেন্ট হয় যদি তোমালোকে এই কোশ্চেনবোৰে তোমালোকে চাই যোৱা তেনেহলে তোমালোকে ইয়াৰ পৰা পৰীক্ষাত আহিব বুলি আমি আশা ৰাখিছো আৰু তোমালোকে ইয়াৰ পৰা ভিতৰুৱা কোশ্চেন তোমালোকে নিজে বনাই পঢ়িবা আৰু তোমালোকে পাৰ্ট 2 ৰিডিং পঢ়িবা সো আশা ৰাখিছো আজি ভিডিওটো ভাল পালা সো আৰু আকৌ এবাৰ কৈছো যদি তোমালোকক ইয়াৰ উত্তৰবোৰ লাগে তেনেহলে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা যদি তোমালোকৰ বেছি কমেন্ট আহে তেনেহলে নিশ্চয় আমি তোমালোকক কৰাই দিম আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব পাৰা যদি ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু এনেকৈ আমি তোমালোকক ক্লাস 10 এছামিছত যিমানখিনি পাৰ্ট আছে গোটেই পাৰ্টত তোমালোকক পিওআইকিউ সলভ কৰি দিম আৰু ইতিমধ্যে আমি জেনাৰেল সায়েন্সৰ 2-3টা চেপ্টাৰৰ পিওআইকিউ দিছো চেপ্টাৰ ওয়াইজ যদি কোনোবাই চোৱা নাই তোমালোকে প্লেলিস্ট ভিজিট কৰি চাবা আৰু এই চেনেলটো তোমালোকে গোটেইখিনি কন্টেন্ট পাবা সো আশা ৰাখিছো আজি ভিডিওটো ভাল পালা
আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো